নমস্কাৰ, পুনৰবাৰ মই ৰীতা। মানুহৰ মাজত এটা ভুল ধাৰণা দেখা পোৱা যায় যে আধ্যাত্মিকতা পালন কৰিলে, আধ্যাত্মিক দিশে গ'লে আৰু গীতা পাঠ কৰিলে মানুহ হেনো বৈৰাগী হয়। আচল কথা কি জানে, আধ্যাত্মিকতা আৰু গীতাৰ মূল সাৰে কি কৈ আছে, আমি নিজক চিনি পাব লাগিব, আমাৰ প্ৰকৃত স্বৰূপ আমি চিনি পাব লাগিব আৰু নিজৰ সংসাৰত থাকি দায়িত্ব কৰ্তব্যবোৰ পালন কৰি লোভ, মোহ, কাম, ক্ৰোধ, হিংসা, জেলুচি আদিৰ পৰা মানুহে বৈৰাগ্য লৈ সুন্দৰভাৱে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি কৰ্ময়োগী হৈ আধ্যাত্মিক আত্মাকেন্দ্ৰিক হৈ পৰমাত্মাক চিনি পাই সুন্দৰ এটা জীৱন যাপন, শান্তিময় জীৱন যাপন গঢ়াত সহায়হে কৰি দিয়ে।